হয়, সঁচাকৈ আমি আনন্দিত যে যোৱাকালি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে। সঁচাকৈ মামালৈ আমি অশেষ শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ আমি আনন্দিত যে নৱগঠিত চৰকাৰখনে যেনেকুৱা ধৰণে উৎসাহেৰে ইমান কেন্দ্ৰীয় নেতা, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী গোটেই বিশ্বৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হোৱা যোৱাকালি শপত গ্ৰহণ অনুষ্ঠানত আমাৰ প্ৰতি এটা আস্থা আছে, চৰকাৰৰ প্ৰতি আমাৰ এটা আস্থা আছে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ লগতে মাটি পট্টাৰ কথা আমি সঘনাই ক'ব লাগিব যে চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ লগতে মাটি পট্টাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব আৰু মাটি পট্টা যাতে প্ৰতিটো শ্ৰমিকে পায় তাৰ কাৰণে আমি সঁচাকৈ চৰকাৰৰ প্ৰতি আস্থা ৰাখিছোঁ আৰু বিশ্বাস কৰোঁ যে তেওঁলোকে এই বৰ্গত আমাৰ মাটি পট্টাখিনি আমি যিখিনি বাগিচাত পোৱা নাই সেইটো মাটি পট্টা পাম বুলি। লগতে আমি আশা কৰোঁ শ্ৰমিকৰ যিখিনি কল্যাণমূলক কাম কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে, চৰকাৰী আৱাস গৃহ বা বিভিন্ন চৰকাৰী আঁচনি অৰুণোদয় আদি কৰিয়েকে বিভিন্ন আঁচনি বৰ্তমান লাগু কৰি আছে। গতিকে আমাৰ শ্ৰমিকসকলো যাতে পায় তাৰ কাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ। ইতিমধ্যে ৰামেশ্বৰ তেলী ছাৰক আমাৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ যোৱাকালি কৰিলে। তথাপিও আমি বিচাৰোঁ বৃহৎ জনগোষ্ঠীটোক উন্নয়নৰ পথত লৈ যোৱাৰ কাৰণে যেনেকুৱা ধৰণে চৰকাৰ পদক্ষেপ লৈছে ঠিক তেনেধৰণে আৰু এজন মন্ত্ৰীৰূপে আমি বিচাৰোঁ যাতে শ্ৰমিকৰ যিখিনি অভাৱ অভিযোগ আছে এইবোৰ যাতে সম্পূৰ্ণ কৰাত চৰকাৰখনে কাম কৰিব পাৰে। তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যে আৰু আমাক এজন মন্ত্ৰী লাগে যাক নেকি আমাৰ মন্ত্ৰী হিচাপে আমাৰ চাহ শ্ৰমিক তথা আদিবাসী ৰাইজক ভালকৈ চোৱা চিতা কৰিব পাৰে আৰু আদিবাসী উন্নয়ন পৰিষদটো ভালকৈ গঠন কৰি যাতে আগন্তুক দিনত ভাল এটা পৰ্যায়লৈ কাম কৰিব পাৰে তাৰ কাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ। ভাল লাগিছে আৰু আমাৰ অৰুণোদয় পাব লাগে আৰু ঘৰ চৰ পাব লাগে আৰু আমাৰ দৰমহা বাঢ়াব লাগে, 500 টকা হ'ব লাগে। বৰ্তমান কিমান পাইছে? এতিয়াতো আমি 280 টকা পাই আছোঁ, 500 টকা বাঢ়াই দিব লাগে। সেইটোৱে আৰু চৰকাৰক শুভেচ্ছা জনালোঁ আৰু মাটি পাট্টা কৰিব লাগে বাগানৰ। চৰকাৰে যিবিলাক অসুবিধা দি আছিল সেইবিলাক পাইছে নে পোৱা নাই? ঘৰ, অৰুণোদয় পাইছোঁ, অলপ কমকে পাইছোঁ। যোৱাকালি আমাৰ চৰকাৰে গঠন হৈছে, সেইটোৰ কাৰণে আমি বহুত সুখী যাতে আমাৰ মাটি পাট্টাটো দিব লাগে বাগানৰ। আমাক দৰমহা বাঢ়াব লাগে আৰু আমি অৰুণোদয় নাপাওঁ, আমি অৰুণোদয়টো পাব লাগে। কোনোৱে নাপায় নেকি বাগানৰ পৰা? আধা পায় আধা নাপাওঁ, আমি নাপাওঁ। নোপোৱা গিলা যাতে পায়। আৰু চৰকাৰী ঘৰবিলাক যে পাইছে নে পোৱা নাই? আমি পাইছোঁ। নোপোৱাবিলাকক দিব লাগে। নোপোৱা গিলা দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।